ফাইনেলি গাইজ কালি ইয়াত মাটি বহুত আছিলে যিহেতু ইয়াত চিৰি বনাবলৈ মাটিখিনি উলিয়াবলগীয়া হ'ল এদিন ইয়াত চিৰি মাটি উলিয়াই চব চলিং কৰা হৈ গ'ল চিৰিখন বনাম এইটো ভিন্দহঁতি ওপৰত চট ঢালাই কৰিব ছেটিং কৰি আছে এইবিলাক লোহা কাৰেণ্টৰ পাইপ হয় বহুত ডাঙৰ মোৰ এইফালে বাহিৰৰ চিৰি কামটো আছে আৰু বেলেগ কাম নাই আজিৰ দিনটোলৈ যিহেতু ইয়াত চেণ্ডেল জোতা থ'বলৈ মালিকে কিবা চেলেপ টাইপৰ বনাই দিবা বুলি কৈছে এইটো মাটি ভৰাই থোৱা আছে এইখিনি মাটি ক'ত পেলাম সেইটো কাৰণে মই এনেকৈ বনাই দিলোঁ যিহেতু দেখি ভালেই লাগিছে ইয়াত টাইলছ যেতিয়া টাইলছ প্লাষ্টাৰ টাইলছ লাগিব দেখিবলৈ আৰু সুন্দৰ হ'ব যিহেতু মোৰ কামটো ইয়াত এতিয়া শেষেই হ'ল আৰু অলপ বেলেগ চাইডে কাম আছে ওপৰত যিহেতু ভাত খাই লওঁ ভাত খাই ভিন্দহঁতৰ লগত অলপ লাগি দিম যিহেতু 4:30 বজাত আমি কামত ছুটি কৰোঁ কি সেইটো সময়তে ছুটি কৰি যাব লাগিব সেইটো কাৰণে মোৰ কামটো শেষ হ'ল বাৰু ইয়াত মাটি আজি ভৰাব নোৱাৰোঁ ভাত খাই লওঁ তেতিয়া যিহেতু ভাত খাব আহোঁতে দেখিছোঁ ইমান ধুনীয়া ফুলখিনিত একদম পখিলা এজনীয়ে ৰস চুহি আছে কিন্তু ফুলখিনি দেখিবলৈ বিৰাট ধুনীয়া এইখিনি চটৰ ওপৰতে টাব লগাই ইমান ধুনীয়াকৈ সুন্দৰকৈ মানে ৰুইছে যিহেতু পানী চানী এইবিলাক চব দি থোৱাই হয় সেইবাবে ইমান ধুনীয়া হৈছে আৰু বিভিন্ন বস্তু আছে চটৰ ওপৰত যিহেতু সময় হৈ গ'ল তললৈ যাব লাগে